জনাইছো ৰাজ্যজুৰি এতিয়া এটা কথাক লৈ চৰ্চা চলিছে হিয়া হৈছে জাস্টিস ফৰ জুবিন গাৰ্গ #জাস্টিস ফৰ জুবিন গাৰ্গ বুলি সমগ্ৰ দেশতে সমগ্ৰ ৰাজ্যতে ট্ৰেন্ড হোৱা আৰম্ভ হৈছে কিয়নো অসমৰ প্ৰতিজন জনতাই প্ৰতিগৰাকী জুবিন প্ৰেমীয়ে এটাই বিচাৰিছে যে জুবিন গাৰ্গৰ এই ঘটনাৰ লগত যিসকল জড়িত হৈ আছে যিমানেই তেওঁলোক শক্তিশালী নহওক কিয় তেওঁলোকক আইনৰ আওতালৈ আনিব লাগিব আৰু তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে মই মোৰ স্থিতিত অটল মই মোৰ লক্ষ্যত অটল জুবিন গাৰ্গক যিসকল ঘটনাত জড়িত হৈ আছে তেওঁলোকক শাস্তি দিয়া হ'ব এই ক্ষেত্ৰত আমি একশন লম আৰু যদি মই ল'ব নোৱাৰো মই বিফল যদি হও আপোনালোকে মোক শাস্তি দিয়ক বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কৈছে মই জানো যে আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি একো কৰিব নোৱাৰো তেখেতক যদি ন্যায় দিব নোৱাৰো 26তো অসমৰ জনতাই আমাক ভোট নিদিয়ে আৰু দিয়াৰ প্ৰশ্ন নুঠে এই মুহূৰ্তত এই কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে ইয়াৰ অৰ্থ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ বিপদ এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ জাস্টিস ফৰ জুবিন গাৰ্গ এই মুহূৰ্তত ৰাজ্যজুৰি দাবী উত্থাপন হৈছে এইখন জুবিনৰ হকে কাম কৰা সৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কৈছে যে মই আপোনালোকৰ লগতে আছো আপোনালোকে যিদৰে ন্যায়ৰ দাবী কৰিছে সেই ন্যায়ৰ পক্ষত মই থিয় হৈ আছো মই যিদিনা বিফল হম সেইদিনা মোক আপোনালোকে শাস্তি দিব মুখ্যমন্ত্ৰীয়ে কৈছে মই যিদিনা বিফল হম আপোনালোকে মোক শাস্তি দিব জুবিনক ন্যায় দিব নোৱাৰিলে 26ত আমাক যে ভোট নিদিয়ে হেয়া স্পষ্ট কথা জনতা ইতিমধ্যে কৈছে যে ভোট নিদিও আৰু আমি তাক মানি লম এই কথা মই জানো কিয় ভোট দিব ভোট দিয়াৰ প্ৰশ্নই নুঠে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে মই মোৰ স্থিতিত অটল আৰু মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু মই ভোট দিবলৈ মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু ন্যায় দিমেই বুলি স্পষ্টভাৱে উল্লেখ কৰি দিছে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থৰ বিপদ এতিয়া বাঢ়িছে মুখ্যমন্ত্ৰী আজি ফেচবুক লাইভৰ জৰিয়তে কৈ দিছে অক্টোবৰৰ 6 তাৰিখ ডেডলাইন বাঢ়ি দিছে দশমীৰ পিছদিনাই পূজা শেষ হ'ব দশমীৰ পিছদিনাই আহিব লাগিব এসআইটি আৰু সিআইডিৰ সন্মুখত আহিব লাগিব আৰু যদি নানে অসম আৰক্ষীয়ে তেওঁলোকক যতেই নাথাকক কিয় তাৰ পৰা লৈ আহিব মুখ্যমন্ত্ৰীয়ে কৈছে মই যদি এই ক্ষেত্ৰত বিফল হওঁ আপোনালোকে মোক শাস্তি দিব কিন্তু আমি স্থিতিত অটল হৈ আছো যে জুবিন গাৰ্গৰ ঘটনাৰ উচিত তদন্ত হ'ব আৰু যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লৈছো মন্তব্য শুনক জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা সৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা সৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি
আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছোঁ কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ যে মই মোৰ লক্ষ্যত অটল হৈ আছোঁ আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছোঁ কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ যে মই মোৰ লক্ষ্যত অটল হৈ আছোঁ আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছোঁ কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ যে মই মোৰ লক্ষ্যত অটল হৈ আছোঁ আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছোঁ কোন কি মইতো নাজানো কিন্তু
এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ, কিন্তু অপৰাধীক সহায় কৰা সি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে। ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব, সমাজক আমি সন্তুষ্টি কৰিবই লাগিব, আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য। জুবিনৰ